শ্ৰদ্ধাৰ কবি পুণ্য বৰা বাইদেউৰ এটি কবিতা আবৃত্তি কৰিব বিচাৰিছোঁ। কবিতাৰ শিৰোনাম যুগনায়ক শংকৰদেৱ। অসমীয়াৰ হিয়াৰ আমঠু নিৰন্তৰ কালৰ সঞ্জীৱনী সোধা তুমি শংকৰদেৱ। যুগনায়ক অৱতাৰী পৰুষ তুমি, তোমালৈ সহস্ৰ প্ৰণাম। তুমি জ্যোতিৰূপা, তুমি অপৰূপা, কল্পনাৰ হাতুৰঙী ৰামধেনুৰে সৃষ্টি কৰিলা অসমীয়া সংস্কৃতি। সুশৃংখলিত হ'ল অসমীয়াৰ কৃষ্টি। সমন্বয় ঘটালা খাচী, গাৰো, মিৰি, আহোম, চুতীয়া, কোচ, কৈবত্ৰ, কছাৰী। মানুহৰ হৃদয়ে হৃদয়ে অংকুৰিত কৰিলা নৈতিকতা, ভাতৃত্ববোধ, আধ্যাত্মিকতাৰ বীজ ৰোপণ কৰি জগালা হৃদয়ত ভক্তিৰ অমিয়া প্ৰদীপ। জগালা হৃদয়ত ভগৱত প্ৰেম, সমুজ্জ্বল ব্যক্তিত্বৰে মহিলা মন। অন্ধকাৰ আঁতৰাই তোমাৰ আদৰ্শেৰে বিশ্বত জিলিকিব অসমীয়াৰ জাতি। আলোক বন্দনাৰে মুখৰিত হ'ব অসমৰ বিভিন্ন জাতি জনগোষ্ঠী। বৰগীত তোমাৰ অমূল্য সৃষ্টি। নাট, বাদ্য, ধৰ্ম, দৰ্শন, সাহিত্য, সংস্কৃতি কফলা শিকিয়েই পৰিচয় দিলা অফুৰন্ত মেধা, প্ৰজ্ঞা আৰু প্ৰতিভাৰ। খোল, তাল, দবা, কাঁহ, শংখ, মৃদং সৃষ্টি কৰি চহকী কৰিলা সংস্কৃতিৰ ভঁৰাল। ভাষা, সাহিত্য, সংস্কৃতিৰ বৰঘৰ শুৱনি কৰি জিলিকি থাকিবা চিৰদিন চিৰকাল জ্ঞান গৰিমাৰে। ধন্যবাদ।